নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি অসম বিধানসভাত দাখিল কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। আৰু বিধানসভাত আজি বাজেট দাখিল কৰিব ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যোৱা 6 জুলাইৰ পৰা আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন। আৰু অহা 31 জুলাইলৈ চলিবলগীয়া এইবাৰৰ বাজেট অধিৱেশনতেই 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি অসম বিধানসভাত দাখিল কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। নতুন চৰকাৰ গঠনৰ পাছত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ বাবে সদনত এই পূৰ্ণাংগ বাজেট দাখিল কৰিব। স্বাভাৱিকতে নতুন বিত্তমন্ত্ৰীগৰাকীৰ প্ৰথমখন বাজেটক লৈ ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ কৌতূহল আৰু আশা প্ৰত্যাশাৰ সৃষ্টি হৈছে। লগতে এইবাৰৰ বাজেটখন মূলতঃ উন্নয়নমুখী, কৰ্ম সংস্থাপনমুখী আৰু কল্যাণকামী এক সন্তুলিত বাজেট হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, পাছপৰ্ট থাকিলেই ভাৰতীয় নাগৰিক। আইন অনুসৰি পাছপৰ্ট থকা মানেই ভাৰতীয় নাগৰিক। পাছপৰ্ট থকাৰ পিছত কাককে চৰকাৰে ভাৰতীয় নাগৰিক নহয় বুলি ক'ব নোৱাৰে। পাছপৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি কেন্দ্ৰীয় চৰকাৰে কৰা মন্তব্যক লৈ এই প্ৰতিক্ৰিয়া অধিবক্তা শান্তনু বৰঠাকুৰৰ। আইন অনুসৰি পাছপৰ্ট থকা মানেই ভাৰতীয় নাগৰিক। পাছপৰ্টৰ আবেদন কৰিবলৈও ভাৰতীয় নাগৰিক হ'ব লাগিব। ধাৰা 61A অনুসৰি ভাৰতীয় নাগৰিক নহ'লে নাপায় পাছপৰ্ট। নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ অধিবক্তা শান্তনু বৰঠাকুৰৰ এই ডাঙৰ মন্তব্য। পাছপৰ্ট থকাৰ পিছত চৰকাৰে কোনো লোককে ভাৰতীয় নাগৰিক নহয় বুলি ক'ব নোৱাৰে। যদি কয় তেন্তে প্ৰমাণ কৰিব লাগিব এইসমূহ ভুৱা নথিপত্ৰ। পাছপৰ্ট ভোটাৰ কাৰ্ডক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে ধৰিব পৰা যায়। চৰকাৰে এইসমূহ ভুৱা নথি বুলি প্ৰমাণ কৰিব পাৰিলে সেয়া অন্য বিষয়। ভাৰতত নাগৰিকত্ব পাবলৈ বিভিন্ন নিয়ম আছে বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। অধিবক্তাগৰাকীয়ে কয় যে আইন অনুসৰি পাছপৰ্ট থকা মানেই ভাৰতীয় নাগৰিক। পৰৱৰ্তী খবৰ, চিম কোম্পানীসমূহে 4G 5Gৰ নামত যিমান ধন লয় সেইমতে আমি স্পীড নাপাওঁ। আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লয়, কিন্তু 4Gৰ নামত 3G সেৱা আৰু 5Gৰ নামত 4G সেৱা আগবঢ়োৱা হয়। চিম কোম্পানীক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান সুস্মিতা দেৱৰ। পশ্চিমবংগত বিজেপিত যোগদান সুস্মিতা দেৱৰ। TMC ত্যাগ কৰি বিজেপিত যোগদান সুস্মিতাৰ। সুখেন্দু শেখৰ ৰয় আৰু প্ৰকাশ সিং বাৰিকৰ যোগদান বিজেপিত। উল্লেখযোগ্য যে TMCৰ ৰাজ্যসভাৰ সাংসদ আছিল সুস্মিতা দেৱ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অহা 13 জুলাই পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ৰাজ্যত পুনৰ বৰষুণক লৈ জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 13 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ কেইবাখনো জিলাত ইতিমধ্যে জাৰি কৰা হৈছে বৰষুণৰ এলাৰ্ট। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট চাওঁ আহক। লখিমপুৰ, ধেমাজি, শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ চালমাৰা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী এই জিলাসমূহতো জাৰি কৰা হৈছে এলাৰ্ট। আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক। লগতে নলবাৰী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, বিশ্বনাথ, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।
পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটীত 10 কোটি টকালৈ অন্তৰ্ধান মহিলা প্ৰবঞ্চক। 93গৰাকী মহিলাৰ পৰা ধন লুট। ছ'চাইটিৰ ধন লৈ পলায়ন। প্ৰবঞ্চক এইগৰাকী প্ৰতিভা দাস মেধি নামৰ মহিলাগৰাকীৰ। পৰৱৰ্তী খবৰ, বিপদত বিধায়ক অখিল গগৈ। অখিল গগৈৰ গোচৰৰ তথ্য বিচাৰি এইবাৰ বিধানসভা সচিবৰ জৰুৰী পত্ৰ। 13 জুলাইৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ থকা গোচৰসমূহক লৈ এইবাৰ তীব্ৰ তৎপৰতা প্ৰকাশ কৰিছে অসম বিধানসভা সচিবালয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে থকা গোচৰৰ সমগ্ৰ তথ্য বিচাৰি অসম বিধানসভাৰ সচিবে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবলৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। বিধানসভা সচিবালয়ে সমগ্ৰ বিষয়টোক এক জৰুৰী বিষয় হিচাপে গণ্য কৰি অহা 13 জুলাইৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ খতিয়ান দাখিল কৰিবলৈ অতিৰিক্ত মুখ্য সচিবক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে যোৱা 6 জুলাইত অসম বিধানসভাৰ চলিত অধিৱেশনৰ প্ৰশ্নোত্তৰ শিতানত বিধায়ক অখিল গগৈ আৰু ৰাজ্যৰ জলসম্পদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত গোচৰক কেন্দ্ৰ কৰি এক তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল। মন্ত্ৰী পীযুষ হাজৰিকাই সদনত অভিযোগ উত্থাপন কৰি কয় যে বিধায়ক অখিল গগৈয়ে নিৰ্বাচন আয়োগৰ ওচৰত গোচৰ সংক্ৰান্তত ভুল তথ্য দাখিল কৰিছে। মন্ত্ৰীগৰাকীৰ দাবী অনুসৰি চৰকাৰী তথ্যমতে অখিল গগৈৰ বিৰুদ্ধে 32টা গোচৰ থকাৰ বিপৰীতে তেওঁ নিৰ্বাচনী শপতনামাত মাত্ৰ 21টা গোচৰৰ কথাহে উল্লেখ কৰিছিল। অৰ্থাৎ 11টাকৈ গোচৰৰ তথ্য শপতনামাত গোপন কৰা হৈছে। এই বিতৰ্কৰ মাজতে বিধায়ক অখিল গগৈয়ে সদনত দাবী কৰে যে তেওঁৰ বিৰুদ্ধে ৰাজ্যত 32টা নহয় বৰঞ্চ 165টা গোচৰহে ৰুজু হৈ আছে। আনহাতে বিধায়কগৰাকীৰ এই বিস্ফোৰক দাবী আৰু নিৰ্বাচনী শপতনামাত উল্লেখ থকা 21টা গোচৰৰ মাজত থকা আকাশ পাতাল প্ৰভেদে এতিয়া আইনী আৰু সাংবিধানিক প্ৰশ্নৰ উত্থাপন কৰিছে। নিৰ্বাচন আয়োগক ভুল বা অসত্য তথ্য দিয়াটো এক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। এই সমগ্ৰ খেলিমেলি আৰু বৈপৰীত্য দূৰ কৰাৰ লক্ষ্যৰে বিধানসভা সচিবালয়ে বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। অতিৰিক্ত মুখ্য সচিবে অহা 13 জুলাইৰ ভিতৰত আৰক্ষীৰ হাতত থকা প্ৰকৃত তথ্য পৰীক্ষা কৰি বিধানসভাত দাখিল কৰাৰ পিছতে স্পষ্ট হ'ব যে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰকৃততে কিমান গোচৰ ৰুজু হৈ আছে আৰু নিৰ্বাচনী শপতনামাত তথ্য গোপন কৰা হৈছিল নে নাই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। ভাওনাত মহিলাৰ ভাও লোৱা যুৱকক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ কীৰ্তিকমল গোস্বামী। বিগত 4 বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল যুৱকজনক আৰু 7 ঘণ্টা জেৰাৰ অন্তত পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় কীৰ্তিকমল গোস্বামীক। পৰৱৰ্তী খবৰ, বিশ্বক চমক দি ভাৰতৰ নতুন আৱিষ্কাৰ। ডায়েবেটিছত আক্ৰান্ত যিসকল লোকে দৈনিক ইনচুলিন ল'ব লাগে সেইসকলে এতিয়া সপ্তাহত মাত্ৰ এবাৰ ইনচুলিন ল'লেই হ'ব। অৰ্থাৎ বছৰত 52 দিন ইনচুলিন লৈয়েই সুস্থ হৈ থাকিব পাৰিব। বিশ্বৰ প্ৰথমখন দেশ ভাৰতবৰ্ষ যি ডায়েবেটিছ ৰোগীৰ বাবে এই দৰৱ প্ৰস্তুত কৰি উলিয়াব পাৰিছে। উল্লেখযোগ্য যে নৱ নৰ্ডিক্সে 18 বছৰৰ ঊৰ্ধ্বৰ টাইপ 1 আৰু টাইপ 2 ডায়েবেটিছ ৰোগীৰ বাবে আৱিষ্কাৰ কৰা এউক্লি ইনচুলিন আইকোডেক বৃহৎ সকাহ হিচাপে পৰিগণিত হৈছে। পৰৱৰ্তী খবৰ, অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰ নীতি বিজেপি চৰকাৰৰ। দেশৰ কোনখন বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে এনকাউণ্টাৰৰ শীৰ্ষত আৰু অসম কেই নম্বৰত আছে চাওঁ আহক। অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বিজেপি চৰকাৰৰ। কোনখন বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে এনকাউণ্টাৰৰ শীৰ্ষত চাওঁ আহক। অপৰাধীক দমন কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে লৈছে কঠোৰ স্থিতি। মাত্ৰ 9 বছৰতে যোগী আদিত্যনাথ চৰকাৰৰ 17,043টা এনকাউণ্টাৰ আৰু পুলিচ এনকাউণ্টাৰত ৰাজ্যখনত 289টা অপৰাধীয়ে হেৰুৱাইছে প্ৰাণ আৰু এনকাউণ্টাৰৰ ক্ষেত্ৰত শীৰ্ষত আছে উত্তৰ প্ৰদেশ। ইফালে এনকাউণ্টাৰত দ্বিতীয় স্থানত আছে ছত্তীশগড়ৰ চৰকাৰ। ৰাজ্যখনত নক্সালমুক্ত কৰিবৰ বাবে বহুবাৰ সংঘটিত হৈছে এনকাউণ্টাৰ। চৰকাৰী সূত্ৰ অনুসৰি ৰাজ্যখনত এনকাউণ্টাৰত নিহতৰ সংখ্যা 191 জন।
আৰু অপৰাধিক এনকাউণ্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম আছে তৃতীয় স্থানত। বিগত 5 বছৰত অসমত 50টা অপৰাধী নিহত হৈছে এনকাউণ্টাৰত। লগতে ঝাৰখণ্ড আৰু জম্মু কাশ্মীৰতো বহু পৰিমাণে হৈ আহিছে এনকাউণ্টাৰ।